আজি সদৌ আহোম ছাত্ৰ সন্থা 38 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা আমি সদৌ আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা লগতে ধেমাজি জিলা আহোম ছাত্ৰ সন্থাই অসমবাসীলৈ আচলতে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌ আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। আৰু আজি প্ৰতিষ্ঠা দিৱসতে আমি এটা সংকল্প লৈছোঁ। সদৌ আহোম ছাত্ৰ সন্থাই আজি 38টা বছৰ ধৰি আমি এটা দাবীতে অটল আছোঁ। সদৌ আহোম ছাত্ৰ সন্থাই আমি এটা কথা কৈছোঁ যে কি আহোমকে ধৰি অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সমবিকাশ আৰু সম উন্নয়নৰ কথাটো আমি কৈ আহিছোঁ। আজি সদৌ আহোম ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবী কৰি আহিছোঁ। জনজাতিকৰণৰ দাবীটো এইটো কাৰণে কৈছোঁ যে কি অসমখন যদি আমি সুৰক্ষিত কৰিবলৈ হয় তেতিয়াহ'লে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। 6 জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে তেতিয়াহ'লে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সুৰক্ষিত হৈ থাকিব। কাৰণ আপোনালোকে এটা কথা জানিব লাগিব যে কি আহোম ছাত্ৰ সন্থাই যিটো সুদীৰ্ঘ 38টা বছৰে আমি এটা কথা এইটো কাৰণে ক'বলৈ বিচাৰিছোঁ যে যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে তেতিয়াহ'লে অসমৰ ভূমি অধিকাৰ, অসমৰ ৰাজনৈতিক অধিকাৰ, অসমৰ সাংস্কৃতিক অধিকাৰ, অসমৰ ভাষিক অধিকাৰবিলাক সুৰক্ষিত হৈ থাকিব। সেইটো কাৰণে আমি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ এটা কথাই আমি দাবী জনাই আহিছোঁ, অতি শীঘ্ৰে তেওঁলোকে আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আজি তেওঁলোকে আমাক বাৰম্বাৰ কৈ আহিছে যে কি তেওঁলোকে ইলেকশ্যনৰ আগমুহূৰ্তত কয় আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কয়, কিন্তু আজিলৈকে কিন্তু এই কথাখিনি কিন্তু সফলভাৱে সমাপ্ত হোৱা নাই। আজি বিধানসভা প্ৰাক মুহূৰ্তত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নি কেনে গুৱাহাটীত এখন বৈঠকত তেওঁ আমাক কৈছিলে যে কি আপোনালোকক অতি শীঘ্ৰে আমি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। কিন্তু দেখিলোঁ যে কি বিধানসভা পাৰ হৈ গুচি গ'ল আজি পৰ্যন্ত, কিন্তু ইয়াৰ ওপৰত কোনো তেওঁলোকে প্ৰতিশ্ৰুতি যেনেধৰণে দিছিলে প্ৰতিশ্ৰুতিটো পালন কৰিব পৰা নাই। সেইদিনা বিধানসভাত যেতিয়া বিধানসভা বাজেট অধিৱেশন চলি আছিলে, বাজেট অধিৱেশনত আপোনালোকে সকলোৱে গম পাইছে যে তেওঁলোকে কি বুলি ক'লে, যে কি কৈছে যে কি আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা যিটো তেওঁলোকে প্ৰতিবেদন পঠিওৱা হৈছিলে দিল্লীলৈ, কিন্তু বোলে এতিয়ালৈকে এই পৰ্যন্ত গুৱাহাটীৰ পৰা দিল্লী পোৱাগৈ নাই। আচলতে এইটো ৰহস্যত সোমাই আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে মিছা কথা কৈছে। কাৰণ কেলৈ বিধানসভা প্ৰাক মুহূৰ্তত আমাৰ এটা কথা কৈছিলে, আপোনালোকৰ যে আমাৰ নিৰ্বাচনৰ আগমুহূৰ্তত আমি আপোনালোকৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰিম। আপোনালোকৰ কিন্তু 80 টকা যিটো লোকসভা নিৰ্বাচন আহিছে, লোকসভা আগমুহূৰ্তত আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিলে। কিন্তু আজি আমি বিধানসভাত দেখিবলৈ পালোঁ তাৰ সম্পূৰ্ণ এটা মিথ্যাচাৰ যে প্ৰকাশ কৰিলে, তাক কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এতিয়াও পুনৰবাৰ আমি আহ্বান জনাইছোঁ আজি প্ৰতিষ্ঠা দিৱসৰ দিনাই, যদি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাক্ষণত যদি আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু 80 টকা লোকসভা নিৰ্বাচনত আমি আহোমকে ধৰি অসমৰ গোটেই অসমবাসীয়ে আচলতে চৰকাৰৰ বিপক্ষে আমি থিয় হ'বলৈ বাধ্য হ'ম। চৰকাৰে আহোম জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আহোম উন্নয়ন পৰিষদ ললিপপে হৈছে। কাৰণ কেলে ধৰি লওক যেনেধৰণে আচলতে ইয়াত পুঁজি আবণ্টন দিব লাগে তেনেধৰণে পুঁজি আবণ্টন দিয়া নাই। কাৰণ কেলে আহোমৰ আজি 55 লাখ আহোমৰ জনসংখ্যা আছে। 55 লাখ আহোম জনসংখ্যা থকাৰ পাছত যিটো তেওঁলোকে পুঁজি আবণ্টন দিছে, এই পুঁজিটোৱে আচলতে আমাৰ আহোম জনগোষ্ঠীখিনি কিন্তু কেতিয়াও ইয়াত সুৰক্ষিত হ'ব নোৱাৰে।